দুলীয়াজানৰ উপস্থিত দুলীয়াজান থানা দুলীয়াজান থানা আৰক্ষী ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতুকে ইতিমধ্যে গম পাইছে যে দুলীয়াজান এটা দালাল গাড়ী চক্ৰ যিটো লোক উভে গৈ তিনিজন ব্যক্তি ইতিমধ্যে সমগ্ৰ পৰিৱেশ দেখাবৰ কাৰণে আমাক ভিডিঅ' অনুৰোধ জনাইছোঁ এয়া হ'ল সেই দালাল চক্ৰৰ সৈতে জড়িত তিনিজন মাষ্টাৰ মাইণ্ডৰ সৈতে সোঁহাত স্বৰূপ এই তিনিজন ক্ৰমে ৰাণা দত্ত বিপ্লৱ ঠাকুৰী আৰু মাইনা এই তিনিজন ব্যক্তি ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে এই মুহূৰ্তত আমি সমগ্ৰ পৰিৱেশ দেখাইছোঁ এয়া হ'ল কি ক'ব এই মুহূৰ্তত আপুনি কি ক'ব আপুনি কেনেধৰণৰ জড়িত আছিল মাইকেলৰ লগত মই মানুহৰ গাড়ীবোৰ আনি ইয়াত মই কালাম হোসেনক জমা দিছিলোঁ বাকী সি ক'ত জমা লগালে ক'ত নলগালে নাজানো মই নিৰ্দোষী প্ৰমাণো কৰি ৰাখোঁ যিখন এগ্ৰিমেণ্ট কৰিছে কেইখনৰ কাৰ সৈতে চহী কৰিছিলে আপোনালোকে মই নাই কৰা গাড়ীৰ অনাৰ আৰু যোনজনে গাড়ী লৈছে ভেণ্ডৰ তেওঁলোকেহে এগ্ৰিমেণ্ট কৰা মোক অনা হৈছিলে মানে মই জাষ্ট চিনাকি কৰাই দিছিলোঁ দুজনৰ মাতত এই চিনাকি মই 44খন গাড়ী হয় এয়া হ'ল সেই তিনিজন যি কামেল আহমেদৰ সোঁহাত স্বৰূপ তিনিজন মাষ্টাৰ মাইণ্ডৰ তিনিজন সহযোগী ক্ৰমে বিপ্লৱ ঠাকুৰীয়া মাইন আৰু ৰাণা দত্ত হ'ল মাৰ্ঘেৰিটাৰ বাকী দুজন দুলীয়াজানৰ দুইজনে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে এই মুহূৰ্তত মই সেই ভিজুৱেল আমাৰ প্ৰাগৰ দৰ্শকক দেখুৱাইছোঁ যে এয়া হ'ল সেই পৰিৱেশ এই মুহূৰ্তত তিনিজন যি সহযোগী মূল অভিযুক্ত কামেল আহমেদ বৰ্তমানো কিন্তু পলাতক অৱস্থা আছে এই মুহূৰ্তলৈকে আৰক্ষীয়ে তেওঁলোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই এয়া হ'ল তেওঁলোকৰ তিনিজন সহযোগী আৰু এটা কথা আমি ক'ম যে এই মুহূৰ্তত প্ৰায় 250 গাড়ী প্ৰায় 35খন গাড়ী ইতিমধ্যে উদ্ধাৰ হৈছে এই মুহূৰ্তত আৰু বাকী এতিয়াও উদ্ধাৰ কৰিব বাকী আছে কেনেদৰে আচলতে আৰক্ষীয়ে সেই গাড়ীসমূহৰ মুঠ অভিযুক্ত কামেলে কেনেদৰে কায়ত্ব কৰে সেয়াই আচলতে এতিয়া সকলোৱে চিন্তা যিহেতুকে ইতিমধ্যেই যি কামেলৰ তিনিজন মূল সহযোগী ইতিমধ্যে আমাৰ আগত ব্যক্ত কৰিছে তেওঁলোকে কেনেদৰে গাড়ী এগ্ৰিমেণ্ট কৰিছে কেনেদৰে লৈ আহিছিল সেই কথাখিনি ব্যক্ত কৰিছে আৰু তাৰ পাছত যি অভিযুক্ত কামেলক কিয় এই মুহূৰ্তলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই সেয়া এটা ৰহস্য হৈছে নিশ্চয় ইয়াত উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে জড়িত থকা বা কোনো ৰাজনৈতিক নেতাৰ হাত আছে যাৰ কাৰণে আচলতে এই মুহূৰ্তলৈ কামেলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে